Hello students, আজি আমি ডিসকাস কৰিম ক্লাস 8 ৰ চেপ্টাৰ নম্বৰ 3 চেপ্টাৰটোৰ নাম হৈছে চতুৰ্ভুজ ইয়াৰ ওপৰত আমি অলৰেডি ক্লাস কৰিছো আৰু তাত আমি ফাৰ্স্ট যেটো কনসেপ্ট আছিল এটো আছিল বহুভুজৰ বিষয়ে আমি অলৰেডি আগৰ ক্লাছত আলোচনা কৰি শেষ কৰিছো এতিয়া বহুভুজৰে এটা টাইপ যেটো হৈছে চতুৰ্ভুজ মানে যেটো বহুভুজত চাৰিটা বাহু চাৰিটা কোণ বা চাৰিটা শীৰ্ষ বিন্দু থাকিব অৰ্থাৎ হেবোৰক কোৱা হয় চতুৰ্ভুজ সেই চতুৰ্ভুজৰ বিষয়ে আজিৰ পৰা ষ্টাৰ্ট কৰিছো ঠিক আছে এতিয়া আজিৰ যেটো ডিসকাস কৰিবলগীয়া টপিকটোৰ নাম হৈছে চতুৰ্ভুজৰ বিশেষ নামকৰণ যেনেকে বহুভুজৰ বিভিন্ন ধৰণৰ প্ৰকাৰ থাকে যেনে ধৰা ত্ৰিভুজ চতুৰ্ভুজ পঞ্চভুজ ষষ্ঠভুজ নহয় জানো তেনেকুৱা প্ৰকাৰ থাকে এতিয়া তেনেকুৱা এটা প্ৰকাৰ হৈছে বহুভুজৰ এটা প্ৰকাৰ হৈছে চতুৰ্ভুজ আৰু চতুৰ্ভুজৰো কিছুমান প্ৰকাৰ থাকে বিভিন্ন ধৰণৰ চতুৰ্ভুজ আমি দেখিবলৈ পাওঁ সেই চতুৰ্ভুজখিনিৰ ওপৰত আজি আমি কথা পাতিম কেনেকুৱা ধৰণৰ চতুৰ্ভুজ আমি দেখিবলৈ পাওঁ সেইখিনি হৈছে এনেকুৱা ফাৰ্ষ্টটোৰ নাম ফাৰ্ষ্ট চতুৰ্ভুজটো ইয়াত যেটো দিয়া আছে এটো হৈছে ট্ৰেপিজিয়াম তাৰ পিছত আছে সামন্তৰিক ৰম্বাস আয়ত বৰ্গ আৰু এই ট্ৰেপিজিয়ামৰ এটা বিশেষ প্ৰকাৰ হেতু নাম হৈছে এটো সমদ্বিবাহু ট্ৰেপিজিয়াম আৰু হেখত দিছে চিলা এটা শেপ এটা দিছে হেতুৰ বিষয়ে পঢ়িব লাগিব আমি চতুৰ্ভুজৰ এটা শেপ ঠিক আছে এই গুটেকেইটা শেপৰ বিষয়ে আমি পঢ়িব লাগিব গুটেকেইটা চতুৰ্ভুজৰ বিষয়ে আমি পঢ়িব লাগিব আজিৰ ক্লাছত আমি মূলত আলোচনা কৰিম ট্ৰেপিজিয়াম আৰু ইয়াৰ যেটো বিশেষ প্ৰকাৰ হেতু হৈছে সমদ্বিবাহু ট্ৰেপিজিয়াম এই দুটাৰ বিষয়ে আজিৰ ক্লাছত আমি ডিসকাস কৰিম ঠিক আছে নহলে আৰম্ভ কৰিছো ফাৰ্স্ট আমি চাম ট্ৰেপিজিয়াম এতিয়া ট্ৰেপিজিয়াম কি ট্ৰেপিজিয়াম হৈছে যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল সেই চতুৰ্ভুজক ট্ৰেপিজিয়াম বুলি কোৱা হয় যিটো চতুৰ্ভুজৰ আমি গম পাইছো চতুৰ্ভুজটো মানে চাৰিটা বাহু থাকিব হয় চাৰিটা বাহু থাকিব চাৰিটা কোণ থাকিব হেতু আমি জানো এতিয়ালৈকে এতিয়া যিটো চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল এতিয়া আমি গম পাওঁ চতুৰ্ভুজৰ বাহু থাকে চাৰিডাল এইটো এই শেপটোত মন কৰা এইটো এটা বাহু এইটো এটা বাহু এইটো এটা বাহু আৰু এইটো এটা বাহু মুঠতে চাৰিটা বাহু আছে হয়নে তাৰে এতিয়া এজোৰ বিপৰীত বাহু সমান্তৰাল হ'ব লাগিব এজোৰ বিপৰীত বাহু এতিয়া এই চতুৰ্ভুজটোৰ ক্ষেত্ৰত বিপৰীত বাহু বুলি ক'লে আমি কোন কেইডালক বুজিম এতিয়া এডাল বাহু এইটো আমি নামকৰণ কৰি লৈছো ধৰা এইটো লৈছো আমি A এইটো B এইটো C শীৰ্ষবিন্দু একেটা শীৰ্ষবিন্দু নহয় জানো শীৰ্ষবিন্দু কেইটাক আমি নামকৰণ কৰি লৈছো AB আৰু AB C D বুলি এতিয়া AB বাহুডালৰ এই বাহুডালৰ বিপৰীত কোণটো হ'ব বিপৰীত বাহুটো হ'ব এডাল CD এই বাহুডাল হ'ব বিপৰীত কাৰণ ইয়াৰ সন্মুখত আছে এডাল নহয় জানো গতিকে ই হৈছে AB বাহুৰ বিপৰীত বাহুটো হৈছে CD বাহু তেনেকৈ এই BC বাহুডালৰ বিপৰীত বাহুটো হ'ব AD বাহুডাল হল গতিকে বিপৰীত বাহুৰ কথাটো বুজি পালা এতিয়া যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল মানে যিকোনো এজোৰ যেহেতু ইয়াত বিপৰীত বাহু আছে দুজোৰ নহয় জানো কি ফাৰ্স্ট হৈছে AB আৰু CD এইকেইডাল বিপৰীত বাহু আৰু BC আৰু AD এজোৰ বিপৰীত বাহু গতিকে দুজোৰ বিপৰীত বাহু পালো তাৰে যিকোনো এডাল বিপৰীত বাহু সমান্তৰাল হ'ব লাগিব সমান্তৰাল মানে হৈছে এডাল যেডাল বাহু আৰু এডাল বাহু ধৰি লৈছো এইজোৰ বাহু আমি ধৰিলো সমান্তৰাল বুলি এতিয়া সমান্তৰাল বুলি ক'লে আমি কি বুজিম এই বাহু দুটালৰ মাজৰ যেটো দূৰত্ব এইটো যেটো দূৰত্ব হ'ব
বা এটুক জখিলে আমি যেটো মাপ পাম এই মাজৰ যেটো মাপ পাম হেতু বাহু কেডালৰ সকলো স্থানতে একেই হ'ব এতিয়া এটোত যদি তুমি 5 cm পোৱা ধৰি লোৱা এডখত তোমাৰ 5 cm আছে 5 cm ডিসটেন্স আছে এই ডখৰৰ পৰা এই ডখৰলে বাহু দুটাৰ মাজৰ দূৰত্বটো 5 cm এইটো জাগাত এই যে 5 cm হৈছে তুমি এনেকে বাহুডাল বহাই দিলে যদি এইটো জাগাটো সোৱাহি এই ঠাই টুকুৰাটো ইয়াৰ মাজৰ দূৰত্বটো 5 cm হ'ব অৰ্থাৎ হে বাহুডাল এনেকে একেলগে গৈ থাকিব বুজি পাইছানে যিকোনো স্থানতে হিহঁতৰ মাজৰ দূৰত্বটো সমান সমান হ'ব তেনেকুৱা বাহুবোৰক কোৱা হয় সমান্তৰাল বাহু হল এতিয়া চতুৰ্ভুজটোৰ এজোৰহে কেৱল মাত্ৰ এজোৰ বিপৰীত বাহু সমান্তৰাল হ'ব সেই লাগিলে এই দুডালো হ'ব পাৰে এই ট্ৰেপিজিয়ামটোৰ ক্ষেত্ৰত এই দুডাল AB আৰু CD এই দুডাল সমান্তৰাল হৈছে কিন্তু এইটোৰ ক্ষেত্ৰত এডাল আৰু এডাল সমান্তৰাল হৈছে দেখিছানে আন দুডাল সমান্তৰাল হোৱা নাই হেতু আমি কেনেকৈ গম পাইছো হেতু আমি গম পাম যে এইটো যেটো এডখৰত এই দুটা বাহুৰ মাজৰ দূৰত্ব যেটো এইটো ঠাইত হে বাহু দুডালৰ মাজৰ একে বাহু দুডালৰ মাজৰ দূৰত্বটো বেছি হৈছে নহয় জানো সমান হৈ থকা নাই গতিকে ইহত দুডাল অসমান্তৰাল বাহু হৈছে এইগিডাল এডাল আৰু এডাল ঠিক তেনেদৰে এইটো ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত এডাল আৰু এডাল হৈছে সমান্তৰাল বাহু আৰু এডাল আৰু এডাল হৈছে অসমান্তৰাল বাহু হল গতিকে ট্ৰেপিজিয়াম কি হয় আমি বুজিলো যেটো চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল হ'ব সেই চতুৰ্ভুজটোকে ট্ৰেপিজিয়াম বুলি কোৱা হ'ব এতিয়া সমান্তৰাল বাহু দুটাক ভূমি বাহু বুলিও কোৱা হয় মানে এইটো বেলেগ একো নাই যিজোৰ বাহু সমান্তৰাল হ'ব সেই বাহুজোৰক এটা নাম দিও কোৱা হয় কেতিয়াবা তোমালোকে যদি কোৱা ভূমি বাহু বুলি ক'লে আমি কোনটো বুজিম ভূমি বাহু বুলি ক'লে আমি বুজিম সমান্তৰাল ট্ৰেপিজিয়ামটোৰ যি দুডাল সমান্তৰাল বাহু সেই বাহু দুটাক আমি ভূমি বাহু বুলি বুজিম হল হেতু আছিল ট্ৰেপিজিয়ামৰ সংজ্ঞা এতিয়া আৰু এটা জানিবলগীয়া কথা আছে ইয়াত এই চিত্ৰটোলৈ মন কৰা তোমালোকে সাইডত থকা AB আৰু ABCD তেনেকে এই ট্ৰেপিজিয়ামটোক নামকৰণ কৰা হৈছে আমি কেনেকৈ পঢ়ো আমি এটা সাইডৰ পৰা পঢ়ি যাওঁ ঠিক আছে ফাৰ্স্ট এটো A আছে A B ইয়াত D টো আছে D আৰু C ABDC ট্ৰেপিজিয়াম বুলি ক'ম আমি ঠিক আছে যেনেকৈ নামকৰণ কৰো এটা এনেকে ক্লকৱাইজ ডিৰেকশন এটাত আমি ট্ৰেপিজিয়ামটোৰ বা যিকোনো এটা শেপৰ নামটো ক'ম এতিয়া ABDC ট্ৰেপিজিয়াম এটো নাম ঠিক আছে ABDC ট্ৰেপিজিয়ামৰ এটো মই পুৰা স্কেলেৰে যোগ কৰি একুৰেট যোগ এটা কৰি এই ট্ৰেপিজিয়ামটো অকা হৈছে য'ত AB বাহুৰ যোগ হৈছে 5 cm আৰু যেটো DC বাহু আছে বা CD বাহু যোনটো আছে হেতুৰ মাপ হৈছে 8.1 cm হল এটো মই যোগ কৰি আকিছো প্ৰপাৰ এটা যোগ কৰি মই আকিছো এই ট্ৰেপিজিয়ামটো এতিয়া হে দুডাল হৈছে সমান্তৰাল বাহু দুটাৰ যোগ AB আৰু CD বাহু দুটা হৈছে সমান্তৰাল এই ট্ৰেপিজিয়ামটোৰ ক্ষেত্ৰত নহয় জানো গতিকে হে সমান্তৰাল বাহু দুটাৰ যোগ দুটা আমি একুৰেটলি কৰি লৈছো ঠিক আছে দেখলৈকে এতিয়া A আৰু C AC আৰু BD এই বাহু দুডাল হৈছে অসমান্তৰাল বাহু মানে এই বাহু দুডাল হৈছে অসমান্তৰাল বাহু এতিয়া এই অসমান্তৰাল বাহু দুটাৰ AC আৰু BD এই বাহু দুটাৰ যেটো মধ্যবিন্দু হ'ব AC আৰু BD ইয়াৰো এটা মাপ আছে হয়নে সেই মাপটো হৈছে আমি ধৰি লৈছো 6 cm
ঠিক আছে 6 সেন্টিমিটাৰ হৈছে AC বাহুডালৰ মাপো 6 সেন্টিমিটাৰ আৰু মই লিখি দিছো A আৰু C এই গোটেইটো A আৰু C ইয়াৰ মাপটো হৈছে 6 সেন্টিমিটাৰ হ'ল তেনেকে B আৰু D ইয়ালৈকে যোগটো হৈছে 6 সেন্টিমিটাৰ হ'ব এটো হৈছে এই দুটা 6 সেন্টিমিটাৰ দুইটা অসমান্তৰাল বাহুৰ মাপ কেটা এতিয়া ইয়াৰ যদি মধ্যবিন্দুটো লওঁ আমি 6 ৰ আধা কি হ'ব 3 হ'ব গতিকে মধ্যবিন্দুটো পৰিব মধ্যবিন্দুটোক আমি E বুলি নামকৰণ কৰিছো গতিকে A ডখৰ পৰা A ডখৰলৈকে AE এই পোৰচনটোৰ মাপ হ'ব 3 সেন্টিমিটাৰ নহয় জানো এটো হ'ব 3 সেন্টিমিটাৰ তেনেকৈ এই তলৰ পোৰচনটোৰ মাপ হ'ব 3 সেন্টিমিটাৰ E পৰা C লৈ EC এটো হ'ব 3 সেন্টিমিটাৰ তেনেকৈ এইফালে ABD এই বাহুটোৰ মধ্যবিন্দুটোত আমি নামকৰণ কৰিছো F বুলি গতিকে ABD বাহুডালো আছিল 6 সেন্টিমিটাৰ গতিকে ইয়াৰ মধ্যবিন্দুলৈকে ইয়াৰ মাপ হ'ব 3 সেন্টিমিটাৰ আৰু FD ইয়াৰ পৰা ইয়ালৈকে মাপ হ'ব 3 সেন্টিমিটাৰ এটালৈকে ক্লিয়াৰ আছে এতিয়া আমি পালো AB বাহুৰ মাপটো আমি পালো 5 সেন্টিমিটাৰ CD বাহুৰ মাপ পালো 8.1 সেন্টিমিটাৰ তাৰ পিছত AE এডখৰৰ এই পোৰচনটোৰ মাপ পালো 3 সেন্টিমিটাৰ EC ৰ মাপ 3 সেন্টিমিটাৰ BF ৰ মাপ 3 সেন্টিমিটাৰ আৰু FD ৰ মাপ 3 সেন্টিমিটাৰ E আৰু F এই দুটা হৈছে এই অসমান্তৰাল বাহুকেইটাৰ মধ্যবিন্দু আৰু এই মধ্যবিন্দু দুটাক সংযোগ কৰি এই EF ৰেখাডাল আমি পাইছো ঠিক আছে এডখৰলৈকে ক্লিয়াৰ আছে সবৰে এতিয়া আমি যদি অলপ ক্যালকুলেট কৰি চাও তেতিয়া EF ৰ যদি মাপটো আমি লওঁ স্কেলৰ সহায়ত যেতিয়া লওঁ তেতিয়া আমি পাম এটো 6.6 সেন্টিমিটাৰ এটো তোমালোকে নিজেও কৰি চাব পাৰা এটো মই প্ৰপাৰ জুখি মাখি আকিছো বস্তুটো আৰু হেৰি এনেকে যেতিয়া আমি AB টো 5 সেন্টিমিটাৰ আৰু CD টো 8.1 সেন্টিমিটাৰ লওঁ তেতিয়া EF ৰ মাপটো অৰ্থাৎ মধ্যবিন্দু সংযোগকাৰী যিডাল ৰেখা তাৰ মাপটো আমি পাওঁ 6.6 সেন্টিমিটাৰ এটো পাবা তোমালোকে হল এতিয়া আমি পালো EF 6.6 সেন্টিমিটাৰ এডখৰলৈকে হল এতিয়া আমি যদি অলপ ক্যালকুলেট কৰি চাও আমি ক্যালকুলেশনটো কেনেকুৱা কৰিম আমি এই যেকিডাল সমান্তৰাল বাহু আছিলে AB আৰু CD ইয়াৰ মাপ কেইটা অলৰেডি আমি জানো সেই সমান্তৰাল বাহুৰ মাপ কেইটাক আমি প্ৰথমতে যোগ কৰিছো AB + CD ঠিক আছে আৰু সেই যোগ কৰি যেটো মাপ পাম তাৰ হাফ কৰিছো অৰ্থাৎ তাৰ আধাটো আমি যদি লওঁ half into AB plus CD এটো যদি আমি কৰো তেতিয়া আমি কি পাম আমি approximately এটা মাপ পামগে হেতু আছে 6.6 সেন্টিমিটাৰ এতিয়া এই 6.6 সেন্টিমিটাৰ মাপটো আমি আগতে এবাৰ দেখিছো নহয়নে কত দেখিছো এই EF ৰ মাপটো নাছিল জানো 6.6 অৰ্থাৎ মধ্যবিন্দু সংযোগকাৰী যিডাল ৰেখা আছিল তাৰ মাপটো 6.6 সেন্টিমিটাৰ আছিল আৰু যেতিয়া আমি সমান্তৰাল বাহু দুটা যোগ কৰি তাৰ হাফ বা আধাটো লৈছো তেতিয়াও আমি সেই মাপটোকে পুনৰ পাইছো দেখিছানে সমান মাপ এটা পাইছো 6.6 সেন্টিমিটাৰ যোগ কৰি আমি ক্যালকুলেশনটো কৰাৰ ফলত পাইছিলো 6.55 সেন্টিমিটাৰ কিন্তু 6.55 সেন্টিমিটাৰ এটো ৰাউন্ডিং অফ বুলি কোৱা হয় যেতিয়া 0.5 পইন্টৰ পিছত যেতিয়া 5 থাকে এতিয়া 0.55 দুটা ফিগাৰ পাইছো ন আমি ৰাউন্ডিং অফ মানে কি এই এটা সংখ্যাৰ পিছত থকা পইন্টৰ এটা সংখ্যাৰ পিছত থকা সংখ্যাটো যেটো সংখ্যা আছে ইয়াত 5 আছে 5 বা তাতকে ডাঙৰ হলে এই যেটো আগৰ সংখ্যা তাত এক এটা যোগ কৰি দিয়া হয় অৰ্থাৎ হেতু কাৰণে আমি 6.6 লিখিব পাৰো এটো 5.55 ৰ ক্ষেত্ৰত ঠিক আছে যদি 6.52 হলহেতেন তেতিয়া আমি 6.5 বুলি লিখিলো হেতেন কাৰণ কিয় হেতু 52 আছে 2 to 5 তকৈ সৰু হেতু কাৰণে যদি 5 7 থাকিলে হেতেন তেতিয়া আমি 6.6 লিখিব পাৰিলো হেতেন বুজি পাইছনে কথাটো এতিয়া 6.5
ৰবা দেই এইটো ইয়াত যদি চোৱা তোমালোকে মই কি কৈ আছো ৰাউন্ডিং অফ বুলি এটা কনসেপ্টৰ কথা কৈ আছো এতিয়া 6.5 এইটোক আমি কি বুলি লিখিলো এইটোক আমি লিখিলো 6.55 আছিল 6.55 এইটোক আমি ৰাউন্ডিং অফ কৰিলো আৰু তাৰ পিছত আমি লিখিলো 6.6 বুলি 6.6 বুলি লিখিলো এতিয়া মই কৈছো যে 6.5 আছে কাৰণে যেটো থাৰ্ড ডিজিট হেতু 5 আছে কাৰণে আমি 6.6 অৰ্থাৎ তাৰ আগৰ ডিজিটটো 1 বহাই দিব পাৰিছো 5 বা তাতকে ওপৰত থাকিলে 1 বহাই দিব পাৰি তাৰ আগৰ ডিজিটটো এতিয়া আমি যদি পালোহেতেন 6.52 এনেকৈ যদি পালোহেতেন তেতিয়া আমি কি বুলি লিখিলোহেতেন তেতিয়া আমি লিখিলোহেতেন 6.5 কাৰণ কিয় এই যেটো 3 নম্বৰ ডিজিটটো আছে 2 এই 2 টো 5 তকে সৰু হয় নহয় জানো এইটো 5 ৰ কথা কোৱা নাই আকৌ দেই এই 2 টো জেনাৰেল 5 যেটো ডিজিট তাতকে সৰু হয় হেতু কাৰণে আমি এই 2 টোৰ আগৰ সংখ্যাটো 1 বহাব নোৱাৰিলো 1 আমি কেতিয়া বহাব পাৰিম যেতিয়া এই ডিজিটটো যেটো 2 আছে ইয়াৰ ঠাইত 5 থাকিলেহেতেন যদি তেতিয়া আমি 1 বহালোহেতেন তাৰ আগৰ সংখ্যাটো বা 5 তকে ডাঙৰ থাকিলেহেতেন যদি তেতিয়াও আমি বহালোহেতেন এতিয়া 6.57 যদি থাকিলেহেতেন তেতিয়াও আমি লিখিলোহেতেন 6.6 কাৰণ 7 টো 5 তকে ডাঙৰ বুজি পাইছা আৰু কেইটামান উদাহৰণ দিছো এতিয়া 6.43 যদি থাকিলেহেতেন আমি ৰাউন্ড অফ কৰিলে কি লিখিম 6.4 কাৰণ 3টো 5 তকে সৰু মানে হেতু কাৰণে আমি 6.4 লিখিম কিন্তু ইয়াতে যদি 6.4 থাকিলেহেতেন তেতিয়া আমি কি লিখিলোহেতেন তেতিয়া আমি লিখিলোহেতেন লিখিব পাৰো মানে আমি হেতু লিখিলোহেতেন বুলি নহয় আমি দৰকাৰ হলে আমি হেতু লব পাৰো ভ্যালু তেনেকে ৰাউন্ডিং অফ কৰি আমি লব পাৰো তেতিয়া আমি লিখিম 6.45 sorry 6.5 কাৰণ কিয় এইটো হৈছে 5 তকে ডাঙৰ ডিজিটটো এটো আমি জানো গতিকে এইটোৰ আগত থকা যেটো ডিজিট তাক আমি 1 বহাই দিছো এটো কাৰণে হৈছে 6.5 ক্লিয়াৰ হল ৰাউন্ডিং অফ এটো অলপ বাহিৰৰ কথা কিন্তু কৈছো ওলাওতে এটো হল কথা এতিয়া আমি 6.6 টো কেনেকৈ পালো এই ট্ৰেপিজিয়ামৰ এই ক্যালকুলেশনটোৰ ক্ষেত্ৰত হয়তো তোমালোকে বুজি পালা এতিয়া আহিলো এতিয়া আমি ঘূৰি গৈছো মেইন কথাটোলে হেতু হৈছে এতিয়া আমি এই মধ্যবিন্দু সংযোগকাৰী যিডাল ৰেখা আছিল তাৰ এডাল EF নহয়নে এডালৰ মাপটো যিমান পালো সেই মাপটোৰ সমানেই আমি এই সমান্তৰাল বাহু দুডাল যোগ কৰি তাৰ আধাটো ললে সেই সমান মাপটোৱে পালো হেতু আমি দেখিলো দুটাতে 6.6 হেতু পাইছো গতিকে আমি ক'ব পাৰো যে EF is equal to half of AB plus CD ইয়াৰ মানে এইটো মানে কি হৈছে এটা ট্ৰেপিজিয়ামৰ যি দুডাল অসমান্তৰাল ৰেখা মই কি কৈছো এটা ট্ৰেপিজিয়ামৰ যি দুটা অসমান্তৰাল ৰেখা সমান্তৰাল নোহোৱা ৰেখাৰ মধ্যবিন্দু সংযোগকাৰী ৰেখাডালৰ মাপটো ট্ৰেপিজিয়ামটোৰ সমান্তৰাল বাহু দুটাৰ যোগফলৰ আধাৰ সমান হয়নে সেই কথাটোৱে আমি
এতিয়া ক্যালকুলেট কৰি বুজিলো এই অসমান্তৰাল বাহু দুটাৰ মধ্যবিন্দু সংযোগকাৰী ৰেখাডাল অৰ্থাৎ AEF ডাল ট্ৰেপিজিয়ামটোৰ যি দুডাল সমান্তৰাল বাহু আছিল AB আৰু CD তাৰ যোগফলৰ আধাৰ সমান হয়নে সেই কথাটোৱে এটা ইম্পৰ্টেন্ট কথা তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে গতিকে EF is equal to half into AB plus CD এই কথাটো আমি বুজি পালো গতিকে আছিল ট্ৰেপিজিয়ামৰ বিষয়ে অলপ ধাৰণা এটা দিয়া হৈছে তোমালোকক ট্ৰেপিজিয়ামটো আচলতে কেনেকুৱা ধৰণৰ হয় ঠিক আছে তাৰ পিছত আহিছো ট্ৰেপিজিয়ামটো যেটো বিশেষ প্ৰকাৰ কথা কোৱা হৈছে হেতু হৈছে সমদ্বিবাহু ট্ৰেপিজিয়াম সমদ্বিবাহু ট্ৰেপিজিয়াম এতিয়া ট্ৰেপিজিয়াম শব্দটোতো আছে হেতু আমি অলপ বুজিলো ট্ৰেপিজিয়াম মানে কি হয় তাৰ আগত দিছে সমদ্বিবাহু বুলি এতিয়া সম দ্বি আৰু বাহু তিনিটা কথা আছে নহয় নে এতিয়া সম মানে কি আমি জানো সম মানে হৈছে সমান নহয় জানো এই সম এটো সম এই শব্দটোৱে বুজায় সমান ডি মানে হৈছে দুটা ডি মানে হৈছে দুটা আৰু বাহুটোতো আমি বুজিছো অৰ্থাৎ সমান হ'ব দুটা বাহু সমান হ'ব এই ট্ৰেপিজিয়ামটোৰ দুটা বাহু সমান হ'ব গতিকে নামটোতে ওলাই আছে বস্তুটো কেনেকুৱা নহয় নে ই এনে এটা ট্ৰেপিজিয়াম যাৰ দুটা বাহু সমান হ'ব সমান মানে তাৰ মাপটো সমান হ'ব এটা বাহুৰ মাপ জুখিলে যদি 3 সেন্টিমিটাৰ পাও সেই সমদ্বিবাহু দুটা হ'ব নহয় তাৰ আন এটা বাহুৰ মাপো 3 সেন্টিমিটাৰ হ'ব এতিয়া কোন কেইটা বাহুৰ মাপ সমান হ'ব সমান্তৰাল কেইটাৰ মাপ সমান হ'ব নে অসমান্তৰাল কেইটাৰ মাপ সমান হ'ব হেতু আমি জানিব লাগিব এতিয়া কথাটো হৈছে যি ট্ৰেপিজিয়ামৰ অসমান্তৰাল বাহু দুটাৰ মাপটো সমান হয় তেনেকুৱা ট্ৰেপিজিয়ামবোৰক আমি কম সমদ্বিবাহু ট্ৰেপিজিয়াম অসমান্তৰাল বাহু দুটা সমান হ'ব অসমান্তৰাল বাহু দুটা সমান দৈৰ্ঘ্যৰ হয় বুজি পাইছা যেটো ট্ৰেপিজিয়ামৰ বিষয়ে আমি ইতিমধ্যে পাই আহিলো যে ইয়াত এজোৰ সমান্তৰাল বাহু থাকিব আৰু এজোৰ অসমান্তৰাল বাহু থাকিব হৈ আছে হেতু কথা এতিয়া সমদ্বিবাহু ট্ৰেপিজিয়ামটো এনেকুৱা এটা ট্ৰেপিজিয়াম য'ত সেই অসমান্তৰাল বাহু দুটাৰ মাপ কেইটা সমান হয় অৰ্থাৎ এটো AC বাহুটোৰ মাপ যদি আমি 3 সেন্টিমিটাৰ পাও এফালে এটো BD বাহুটোৰ মাপ আমি পাম 3 সেন্টিমিটাৰ এটোৱে হৈছে সমদ্বিবাহু ট্ৰেপিজিয়ামৰ ডেফিনিশ্যন বা সংজ্ঞা এতিয়া সেকেন্ড কথাটো আহিছে ইয়াৰ কৰ্ণ এতিয়া কৰ্ণ বহুভুজটো পঢ়োতে আমি কৰ্ণৰ কথা আমি পঢ়িছিলো হয়নে কৰ্ণ কোনবোৰ আছিল কৰ্ণ আমি কেনেকৈ আঁকিছিলো এটা বহুভুজৰ ক্ষেত্ৰত কৰ্ণ আমি ক'ৰ পৰা ক'লৈ আঁকো এটা যদি শীৰ্ষবিন্দু লওঁ ধৰা A শীৰ্ষবিন্দুটো আমি যদি লওঁ তাৰ যি দুটা সন্নিহিত নোহোৱা শীৰ্ষকোণ তাক বাদ দি সন্নিহিত নোহোৱা শীৰ্ষবিন্দু থাকে তালে আমি সেই নিৰ্দিষ্ট শীৰ্ষবিন্দুটোৰ পৰা কৰ্ণডাল টানিব পাৰো এতিয়া সন্নিহিত বিন্দুটো শীৰ্ষবিন্দু কি আছিল এতিয়া এই শীৰ্ষবিন্দুটোৰ ক্ষেত্ৰত সন্নিহিত বিন্দু কোনকেইটা হ'ব সন্নিহিত শীৰ্ষবিন্দু হ'ব B আৰু C মানে এই দুটা হ'ব সন্নিহিত মানে ইয়াৰ ওচৰতে থকা যেগিটা শীৰ্ষবিন্দু সেইকেইটা হৈছে সন্নিহিত শীৰ্ষবিন্দু এতিয়া সন্নিহিত নোহোৱা শীৰ্ষবিন্দু ইয়াৰ ক্ষেত্ৰত থাকিলে কি এই D টো থাকিলে হয়নে এই D টোলে গতিকে আমি A পৰা এডাল কৰ্ণ টানিব পাৰিম হল গতিকে AD হ'ব এডাল এই সমদ্বিবাহু ট্ৰেপিজিয়ামটোৰ এডাল কৰ্ণ হ'ব ঠিক আছে তেনেকৈ এতিয়া B শীৰ্ষবিন্দুটো যদি লওঁ এই B শীৰ্ষবিন্দুটোৰ ক্ষেত্ৰত সন্নিহিত নোহোৱা এটা শীৰ্ষবিন্দুৱে থাকিব হেতু কি হ'ব AC2
A আৰু D এইকেইটাটো Bৰ ওচৰত আছে নহয় জানো গতিকে ইহঁত হ'ব ইয়াৰ ক্ষেত্ৰত সন্নিহিত শীৰ্ষবিন্দু আৰু সন্নিহিত শীৰ্ষবিন্দু নোহোৱা এটাই বিন্দু থাকিব সেইটো থাকিব C গতিকে Bৰ পৰা C লৈ আমি কৰ্ণডাল টানিব পাৰিম গতিকে BC এটো হৈছে এডাল কৰ্ণ এই সন্নিহিত এই সমদ্বিবাহু ট্ৰেপেজিয়ামটোৰ এডাল কৰ্ণ গতিকে আমি টোটাল দুডাল কৰ্ণ পালো হল AD কৰ্ণ আৰু BC কৰ্ণ আৰু এই AD আৰু BC এই কৰ্ণডালে ক'ত কটাকটি কৰিছে এই O যেটো পইণ্ট O পইণ্টটোত কটাকটি কৰিছে হল O পইণ্টটোত কটাকটি কৰিছে এতিয়া এটোকলৈকে আমি বুজি পালো এতিয়া আমাৰ মনত ৰাখিবলগীয়া কথাটো হ'ল ইয়াৰ যোনডাল কৰ্ণ অৰ্থাৎ AD আৰু BC এই দুডাল কৰ্ণৰ দৈৰ্ঘ্যটো সমান হয় অৰ্থাৎ ইয়াৰ মাপ কেইটা সমান আমি যদি জুখি চাওঁ ইয়াক ইহঁতৰ মাপ কেইটা সমান সমান ওলাব AD ৰ যদি মাপটো 5 cm হয় BC ৰো 5 cm হ'ব হেতু সমদ্বিবাহু ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত সদায় সমান হ'বই ঠিক আছে এটো হ'ল এতিয়া হেতু এটা মনত ৰাখিব ফাৰ্স্ট মনত ৰাখিবলগীয়া কথা হৈছে এটো AD = BC অৰ্থাৎ সমদ্বিবাহু ট্ৰেপেজিয়ামটোৰ যেটোডাল কৰ্ণ সিহঁতৰ দৈৰ্ঘ্য কেইটা সমান হয় তাৰ পিছত কৰ্ণ দুডালে এডালে আনডালৰ মধ্যবিন্দুত কটাকটি কৰে কৰ্ণ দুডালে এডালে আনডালৰ মধ্যবিন্দুত কটাকটি কৰে এতিয়া আমি যে এই O বিন্দুটোত কাটিলে মধ্যবিন্দুত কটাকটি কৰে মানে কি এতিয়া AD ইয়াৰ যদি মাপটো দৈৰ্ঘ্যটো আমি যদি জুখো যদি 6 cm ওলাই তেতিয়া এই BC যেডাল কৰ্ণ ইয়াৰ মাপো 6 cm হ'ব কাৰণ ইতিমধ্যে আমি কি পালো কৰ্ণ দুডালৰ দৈৰ্ঘ্য কেইটা সমান সমান হ'ব এতিয়া ইহঁতি যেটোত কটাকটি কৰিব ইয়াত মানে AD বাহুৰ 3 cm য'ত হ'ব অৰ্থাৎ আধা মধ্যবিন্দু যোনটোত থাকিব সেই বিন্দুটোতে ই কটাকটি কৰিব অৰ্থাৎ যদি দুইডাল 6 cm হয় তেতিয়া AO এডখলৈকে 3 cm হ'ব OD এডখলৈকে 3 cm হ'ব এফালে BO এডখলৈকে 3 cm হ'ব আৰু এফালে CO এটো 3 cm হ'ব বুজি পাইছা দুইডালৰে মধ্যবিন্দুটোত এডালে আনডালক কটাকটি কৰিব গতিকে ইয়াৰ পৰা আমি কি বুজি পাম A2 portion AO portion তাৰ পিছত BO portion AO তাৰ পিছত BO OD আৰু OC এইবোৰ সব সমান সমান হ'ব কিয় কাৰণ ফাৰ্স্ট কথাটো হৈছে কৰ্ণ দুডাল সমান্তৰাল কৰ্ণ দুডালৰ দৈৰ্ঘ্যটো সমান সমান আমি ধৰি ললো AD BC দুইডালৰ দৈৰ্ঘ্যটো 6 cm 6 cm হ'ল এটো কথা আমি পালো যে দৈৰ্ঘ্যটো কৰ্ণ দুডালৰে সমান হ'ব এতিয়া কথাটো হৈছে তাৰ পিছতে আমি পালো যে কৰ্ণ দুডালে এডালে আনডালৰ মধ্যবিন্দুটোত কটাকটি কৰিব যেহেতু দৈৰ্ঘ্য দুটা দুইডালৰে সমান গতিকে মধ্যবিন্দুটো সমানতে ওলাব দৈৰ্ঘ্যটো আমি দুইডালৰে ধৰি লৈছো 6 cm গতিকে 6 ৰ আধাটো কিমান 3 গতিকে দুইডালৰে 3 cm তে মধ্যবিন্দুটো ওলাব আৰু সেই মধ্যবিন্দুটোতে এডালে আনডালক কটাকটি কৰিব গতিকে সেই মধ্যবিন্দুটোৰ পৰা সেই শীৰ্ষ কোণ কেইটালে দূৰত্বটো আটাইকেইটাৰ ক্ষেত্ৰত সমান সমান হ'ব যদি 6 cm টো আমি ধৰো মধ্যবিন্দুলৈকে কিমান হ'ব দূৰত্বটো 3 cm গতিকে ডালটো 6 cm হ'ব AO 3 cm হ'ব AO ডাল 3 cm এফালে BO ডাল 3 cm এফালে OD ডাল 3 cm তেনেকৈ OC এডালো 3 cm গতিকে আটাইকেইডাল সমান সমান হ'ব আটাইকেইটা পোৰশন সমান সমান হ'ব ঠিক আছে গতিকে এইটো কোৱা হৈছে কৰ্ণ দুডালে এডালৰ আনডালত মধ্যবিন্দুত কটাকটি কৰে হেতু আমি গম পালো গতিকে মধ্যবিন্দুত কটাকটি কৰাৰ বাবে AO = OD আৰু BO = OC হল আৰু ইয়াৰ ৰেশিও বা অনুপাতটো সমান সমান হ'ব AO by OD = BO by OC এটোটো হ'বই কাৰণ আমি যেহেতু মাপবোৰে সমান সমান পাইছো নহয় জানো AO আমি যেটো এতিয়ালৈকে কৰি আছো
6 সেন্টিমিটাৰ বুলি আমি এতিয়ালৈকে ধৰি আছো নহয় জানো এটো গোটেইডালৰ মাপটো ফাৰ্ষ্ট আমি ধৰিলো 6 সেন্টিমিটাৰ বুলি হয়নে এটো 6 সেন্টিমিটাৰ বুলি ধৰিলো এতিয়া আমি পালো দুইডাল কৰ্ণ সমদ্বিবাহু ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত সমান সমান হয় গতিকে এ ডিডাল 6 সেন্টিমিটাৰ মানে এ বি সি ডালো 6 সেন্টিমিটাৰ হ'ব যেটো দুইডাল সমান হ'ব লাগিবই দুইডাল 6 সেন্টিমিটাৰ বুলি আমি ধৰিলো এতিয়া মধ্যবিন্দুত কটাকটি কৰে সেকেন্ড পইণ্টত আমি পালো কৰ্ণ দুডালে এডালৰ আনডালৰ মধ্যবিন্দুত কটাকটি কৰে হেতু কাৰণে মধ্যবিন্দু কটাকটি কৰিছে ও পোৰশন ও বিন্দুটোত হয়নে গতিকে এও এই পোৰশনটো হ'ব 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ হ'ব তেনেকৈ এ ও ডি এটো হ'ব 3 সেন্টিমিটাৰ 3 এফালে ও বি এটো হ'ব 3 সেন্টিমিটাৰ আৰু এফালে ও সি এটো 3 সেন্টিমিটাৰ এখিনিলৈকে বুজি পালা সবে এতিয়া ফাৰ্স্ট কথাটো ক'লে AOOD এটো AOOD আৰু BOOC এবোৰ সমান দুইটা সমান সমান হয় অৰ্থাৎ আমিতো দেখিছো সব 3 সেন্টিমিটাৰ ওলাইছে হয়নে সব সমান হয় সমান হোৱাৰ ফলত এই অনুপাত যেটো AO আৰু OD AO by OD is equal to BO by OC কাৰণ কিয় AO ৰ মাপটো আমি পাইছো 3 by OD ৰ মাপটো পালো আমি 3 হয়নে তেনেকৈ BO ৰ মাপটো পালো আমি 3 সেন্টিমিটাৰ আৰু OC ৰ মাপটো পালো আমি 3 সেন্টিমিটাৰ গতিকে এটো কটাকটি কৰি কি হ'ব 1 হ'ব আৰু এফালেও 1 হ'ব হয়নে 1 by 1 তেনেকুৱা হ'ব অৰ্থাৎ ইহঁতৰ অনুপাতটো সমান সমান হয় বুজি পালা কথাটো এটোৱে এই পইণ্টটোত কোৱা হৈছে আৰু থাৰ্ড পইণ্টত কোৱা হৈছে কৰ্ণডাল বিভক্ত হোৱা অনুপাত আৰু সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্যৰ অনুপাত সমান এই কথাটো তেতিয়া কি কোৱা হ'ল কৰ্ণ দুডাল বিভক্ত হোৱা অনুপাত কি এতিয়া এটো হৈছে কৰ্ণ দুডাল বিভক্ত হোৱাৰ অনুপাতটো AO by OD AD বাহুডাল বিভক্ত কেনেকে হৈছে মধ্যবিন্দুত বিভক্ত হৈছে AO by OD অনুপাতটো তেনেকে বিভক্ত হৈছে AO আৰু OD ত বিভক্ত হৈছে AD কৰ্ণডাল আৰু তাৰ অনুপাতটো হৈছে AO by OD তেনেকে BC কৰ্ণডাল বিভক্ত হৈছে BO আৰু OC নহয়নে আৰু তাৰ অনুপাতটো হৈছে BO by OC এতিয়া কৰ্ণ দুডাল বিভক্ত হোৱাৰ অনুপাত অৰ্থাৎ এই অনুপাতটো আৰু সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্যৰ অনুপাত সমান সমান্তৰাল বাহু কোন দুটা আছিল সমান্তৰাল বাহু আছিল AB আৰু CD এই দুটা আছিল সমান্তৰাল বাহু গতিকে কৰ্ণ দুডাল বিভক্ত হোৱা অনুপাত আৰু সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্যৰ অনুপাত সমান গতিকে AO by OD is equal to BO by OC এটো আছিল কৰ্ণ দুডাল বিভক্ত হোৱাৰ অনুপাত এটো আৰু হেতুৰ লগত ইকুৱেল হ'ব এই সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য কেইটা AB by CD বুজি পাইছা অৰ্থাৎ ইয়াত যেনেকে আমি 6 সেন্টিমিটাৰ ধৰোতে ইয়াত আমি কেনেকে পাইছিলো এটো 3 পাইছিলো এটো 3 পাইছিলো হয়নে তেনেকে এটো 3 পাইছিলো এটো 3 পাইছিলো 3 সেন্টিমিটাৰ আছিল গিটাৰ মাপটো গতিকে এটোত যে এটো 3 পাম বুলি কথা নাই কিন্তু অনুপাতটো সমান থাকিব এতিয়া এটোত অনুপাতটো আমি কি পালো 3 কেনসেল গৈ 1 by 1 তেনেকুৱা পাইছিলো নহয়নে 1 by 1 হ'ব নহয় জানো এতিয়া AB আৰু CD ইয়াৰ মাপটো তেনেকুৱাই হ'ব যে ইয়াৰ গৈ পেলাই এনেকুৱা এটা হেৰি পোৰশনত থাকিব অনুপাতত থাকিব ৰেশিওত থাকিব বস্তুটো যে যদি ধৰা ইয়াৰ মাপটো 24 সেন্টিমিটাৰ হয় AB ৰ মাপটো CD ৰ মাপটো তেতিয়া 24 সেন্টিমিটাৰ হ'ব অৰ্থাৎ দুইডাল সমান সমান হ'ব কাৰণ আলটিমেটলি অনুপাতটো কি ওলাবগে লাগিব 1 by 1 কাৰণ এইটো অনুপাত 1 by 1 ওলাইছে এই দুটাৰ অনুপাত কেইটা মানে হেতু কাৰণে ইয়াৰ অনুপাতটো 1 by 1 ওলাব তাৰ কিন্তু মাপটো যে এই দুডালৰ কৰ্ণ দুডালৰ লগত সমান হ'ব তেনেকুৱা নহয়
কেৱল অনুপাতটো সমান হ'ব বুজি পাইছা সমান্তৰাল বাহু দুটাৰ মাপৰ অনুপাতটোহে সমান হ'ব তাৰ দৈৰ্ঘ্য বা মাপটো সমান হ'ব বুলি কোনো কথা নাই ঠিক আছে এই কথাটো বুজি পাইছা চাগে হয়তো তাৰ পিছত এটা এতিয়া কথাটো হ'ল আমি বাহুৰ কথা পঢ়িলো কৰ্ণৰ কথা পঢ়িলো এতিয়া আহিছো আমি কোণৰ কথা লৈ কোণৰ কথা এতিয়া আমি চাব লাগিব এতিয়া মই এইটো ভিজিবল হৈছে নে এইটো ঠিক আছে কৰিছো এইটো মই এই এংগল A টোক হোৱাইট কালাৰ এনেকৈ কৰি দিছো আৰু এংগল B এইটো কৰি দিছো হোৱাইট কালাৰ ঠিক আছে তাৰপিছত এংগল C এইটো কৰি দিছো yellow কালাৰ এংগল D এইটো কৰিছো yellow কালাৰ হ'ল এতিয়া কোণৰ কথাটো এনেকুৱা হ'ব যে এই যে দুটা হোৱাইট কালাৰ এংগল অৰ্থাৎ এংগল A আৰু এংগল B এইকেইটা হৈছে এটাৰ লগত আনটো সমান সমান হ'ব AB সমান সমান হ'ব একে কালাৰ যোনকেইটাত আছে দুটা সমান সমান হ'ব তেনেকৈ তলৰ ভূমিত যেকেইটা আছে বা বেছত যেকেইটা আছে এংগল C আৰু এংগল D এইকেইটাত আমি কি কালাৰ কৰিলো দুইটাতে yellow কালাৰ কৰিলো হয়নে yellow কালাৰ থকা দুইটা এংগুলৰে মাপটো সমান সমান হ'ব আমি এতিয়া কি গম পালো এই একেফালে থকা এই ওপৰত থকা AB এই দুটাৰে মাপটো সমান হ'ব আৰু তলৰ এফালে এংগল C আৰু এংগল D এই এংগল দুটাৰ মাপ কেইটা সমান সমান হ'ব হেতু বুজি পালা কোন কেইটা সমান হ'ব এতিয়া ইয়াৰ পিছত আৰু এটা কথা আছে এংগল A এংগল D অৰ্থাৎ এটাক আমি কি বুলি কম অপজিট এংগল বা বিপৰীত কোণ ইয়াৰ বিপৰীত ফালে এটো আছে নহয় নে A বিপৰীতত থকা এংগলটো কি এংগল D এই দুটাক লগ লগাই এই দুটাৰ মাপ কেইটা যদি আমি যোগ কৰো তেতিয়া আমি সদায় কি পাম 180 ডিগ্ৰী এটো 180 ডিগ্ৰী এটো এংগল CAB প্লাস এংগল BDC এই দুটা লগ লগাই প্লাস কৰিলে মাপটো পাম আমি 180 ডিগ্ৰী ঠিক আছে তেনেকৈ এংগল C আৰু এংগল B এই দুটা লগ লগালেও আমি আগৰটো নিচিনাকে এই দুটা যদি যোগ কৰো আমি মাপটো পাম 180 ডিগ্ৰী ঠিক আছে এতিয়া এই দুটা কথা তোমালোকৰ কিতাপত সুধি থোৱা হৈছে এই বিপৰীত কোণ কেইটাৰ মাপ কি হ'ব সমদ্বিবাহু ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত সেই কথাটো তোমালোকৰ কিতাপত সুধি থোৱা হৈছে হেতু কাৰণে ইয়াত এই দুটা কথাহে লিখিছো অকল ঠিক আছে এতিয়া আমি এতিয়ালৈকে কি পালো এতিয়ালৈকে আমি পালো AB এই দুটাৰ এই কোণ কেইটাৰ মাপ সমান হ'ব কিমান হ'ব এটো আমি নাজানো ইয়াত যিমান হ'ব ইয়াতো হিমান হ'ব এংগল A যিমান হ'ব এংগল B মাপও হিমানেই হ'ব তাৰ পিছৰটো কথা কলো আমি এংগল C মাপ যিমান হয় এংগল D মাপও হিমানেই হ'ব হ'ল এতিয়া তাৰ পিছত আমি পালো বিপৰীত কোণ কেইটাৰ মাপ যোগ কৰিলে হি 180 ডিগ্ৰী দিব অৰ্থাৎ এংগল A প্লাস এংগল D যদি আমি কৰো আমি টোটালটো পাম 180 ডিগ্ৰী তেনেকৈ এংগল B আৰু এংগল C যদি আমি যোগ কৰো তেতিয়াও আমি 180 ডিগ্ৰী পাম ইয়াৰ উপৰি এংগল A প্লাস এংগল C এই দুটাকো যদি আমি যোগ কৰো আমি কিমান পাম 180 ডিগ্ৰী হ'ল এংগল A আৰু এংগল C যদি আমি যোগ কৰো তেতিয়াও আমি 180 ডিগ্ৰী পাম এংগল B আৰু এংগল D যদি আমি যোগ কৰো তেতিয়াও আমি 180 পাম হ'ল এতিয়া মই বেলেগ কালাৰ যে কৰিলো একেটা তোমালোকক এটা কথা যাতে মনত থাকে পটককে দেখিলে যাতে মনত পৰে কথাটো হেতু কাৰণে কৈছো আলটিমেটলি আমি এতিয়া লৈকে যিমান কথা পাতিলো কোণৰ ক্ষেত্ৰত কথাটো কেনেকুৱা হ'ল
এই যে বেলেগ বেলেগ ৰং কৰি দিছিল নহয় জানো যে কেইটা কোণত একে একে ৰং আছে সেই কোণ কেইটা সমান সমান হয় এতিয়া এংগল A টো হোৱাইট কালাৰ কৰিছো এংগল B হোৱাইট কালাৰ ইহঁত দুটা সমান এংগল C এংগল D এই কেইটা আমি কৰিলো yellow কালাৰ একে একে কালাৰ গতিকে ইহঁতি সমান এংগল C এংগল D সমান যে কেইটা হোৱাইট হোৱাইট একে কালাৰৰ যে কেইটা কোণৰ জোৰ সেইকেইটা সমান সমান হয় হল আৰু এটা কোণ হোৱাইট আৰু এটা কোণ yellow তেনেকুৱা কোণ দুটা যদি আমি লওঁ এটা হোৱাইট এটা yellow সেই তেনেকুৱা এটা হোৱাইট এংগল এটা yellow এংগল যদি আমি প্লাস কৰো তেতিয়া আমি 180 ডিগ্ৰী পাম হয়নে এংগল A টো হোৱাইট এংগল D টো হোৱাইট এংগল A টো হোৱাইট এংগল D টো yellow ইহঁত দুটাক যদি আমি প্লাস কৰো 180 ডিগ্ৰী পাম তেনেকৈ এংগল B টো হোৱাইট এংগল D টো yellow ইহঁত দুটাক যদি আমি প্লাস কৰো 180 ডিগ্ৰী পাম এংগল C টো yellow এংগল B টো হোৱাইট ইহঁত দুটাক যদি আমি প্লাস কৰো 180 ডিগ্ৰী পাম এংগল A টো হোৱাইট এংগল C টো yellow ইহঁত দুটাক যদি আমি প্লাস কৰো 180 ডিগ্ৰী পাম বুজি পাইছনে কথাটো মনত থাকিবনে তোমালোকে অলপ চাবা হেতু মনত ৰখি যাব এতিয়া এইখিনি আছিল সমদ্বিবাহু ট্ৰেপিজিয়ামৰ বিষয়ে কিছু কথা ট্ৰেপিজিয়াম গতিকে আমি গম পালো ট্ৰেপিজিয়াম কি সমদ্বিবাহু ট্ৰেপিজিয়াম কি ইয়াৰ কৰ্ণ ইয়াৰ কোণবোৰ কেনেকুৱা হয় সেইখিনি কথা আমি ইয়ালৈকে গম পালো ইয়াৰ পিছত আমি পঢ়িম ইয়াৰ পিছৰ যেটো ইয়াৰ পিছৰ যেটো চতুৰ্ভুজৰ কথা পঢ়িম হেতু হৈছে সামান্তৰিকৰ বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম তাৰ পিছত বাকি কেইটা কথাও আমি পঢ়িব লাগিব ঠিক আছে আজিলৈ ইমানেই থ্যাংক ইউ